ৰাজ্যত এফালে বানপানীয়ে খেতিয়কসকলক জুৰুলা কৰাৰ সময়তে আনফালে উপযুক্ত বৰষুণৰ বাবে উৎফুল্লিত হৈ উঠিছে কৃষক সমাজ। খেতি পথাৰত গীত গাই নাচি বাগি আনন্দ উল্লাস কৰিছে খেতিয়কসকলে। পথাৰত জুতি লৈছে টেকেলি পিঠা, ঘুগুনি, পৰঠা, কাজি নেমু, কোল্ড ড্ৰিংকছ আৰু মিঠাই। বাক্সা জিলাৰ কুজিদেওৰ গাঁৱৰ খেতিয়ক টংকেশ্বৰ দাসৰ খেতি পথাৰত গাঁৱৰ এক নিভাঁজ পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে। প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰায় ৭৫ বিঘা মাটিত আইজং, জহা, বৰা ধানৰ খেতি কৰিছে এই খেতিয়কগৰাকীয়ে। ইতিমধ্যে খেতি কাৰ্যত নিয়োগ কৰিছে ৩২ গৰাকী ৰোৱনী আৰু ৪ গৰাকী হালোৱা। বিগত ১২-১৩ বছৰে নিজকে খেতিত নিয়োজিত কৰি ৰাখিছে টংকেশ্বৰ দাসে। চৰকাৰৰ পৰা প্ৰয়োজনীয় সাহায্যসমূহ লাভ কৰিলে খেতি কাৰ্যত আৰু অধিক উদ্যমেৰে আগুৱাই যাবলৈ সুবিধা হ'ব বুলি মন্তব্য কৰে খেতিয়ক টংকেশ্বৰ দাসে। বাক্সাৰ পৰা সীমান্ত তালুকদাৰ ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।